যদি পেটৰ কুৱেশ্যনবিলাক আপোনালোকে নিজৰ মোবাইলৰ হেণ্ডছেটত হৰাহৰিকৈ পাব বিচাৰে তেনেহ'লে প্লে ষ্ট'ৰৰ পৰা এই এপখন আপোনালোকে আগত ইনষ্টল কৰি ল'ব লাগিব, যিটো হ'ল E-Classroom for Assam। তো E-Classroom for Assamটো অলৰেডি স্কুলত দিয়া টেবলেটসমূহত ইনষ্টল কৰাই আছে। যদি আপোনাৰ নিজে হেণ্ডছেটত আপুনি ল'ব বিচাৰে প্লে ষ্ট'ৰৰ পৰা এইটো ইনষ্টল কৰি লওক। ইনষ্টল কৰাৰ পিছত এই ধৰণে অ'পেন আহিব। আপুনি যেতিয়া অ'পেনত ক্লিক কৰিব তেতিয়া ইয়াত চাব এই এপখন খোল খাব। এপটো খোলাৰ পিছত এই ধৰণৰ পেজ ইয়াত শ্ব' হ'ব। ইয়াত লগইন এজ ষ্টুডেণ্ট আছে আৰু চাইন ইন উইথ গুগল আছে। তো আপুনি কি কৰিব লাগিব, চাইন ইন উইথ গুগল কৰিব লাগিব। এতিয়া আপোনাৰ ইমেইলৰ কিবাটো বিচাৰিব, আপুনি কোনখন ইমেইলৰ দ্বাৰা এইটো অ'পেন কৰিব বিচাৰে। আপোনাৰ কনচাৰ্ণ ইমেইল দি পেলাই আপুনি সেইটো ক্লিক কৰি দিলে এই চাৰিটা অপশ্যন ইয়াত আহি যাব। লাইভ ক্লাছ, ভিডিঅ'ছ এণ্ড নোটছ, অফলাইন কণ্টেণ্ট আৰু পেড। যেতিয়া আপুনি পেডত এবাৰ ক্লিক কৰিব তেতিয়া ইয়াত চাব পাৰিব কুৱেশ্যনবিলাক শ্ব' হৈ আছে। তো ইয়াত আপুনি তলত যিটো ডেট আছে সেই ডেটত কোন ডেটৰ কুৱেশ্যন আপোনাৰ লাগে আৰু কোনখন ক্লাছৰ লাগে, কোনখন ছাবজেক্টৰ লাগে সেই হিচাপত আপোনাৰ ইয়াত আছে। আপুনি সেই হিচাপত কুৱেশ্যনটো ওলাই ল'ব। এতিয়া ধৰক যিখন ক্লাছৰ আপোনাৰ কুৱেশ্যন লাগে সেই ক্লাছত যেতিয়া আপুনি টিপি দিব তেতিয়া সেই কুৱেশ্যন পেপাৰটো আপোনাৰ ইয়াত শ্ব' হৈ যাব। আৰু এইটো যদি আপুনি প্ৰিণ্ট আউট কৰিব বিচাৰে বা PDF ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ওপৰত যিটো ৰাইট ছাইড কৰ্নাৰত যিটো এটা চিম্বল আছে যে তাত যদি টিপি দিয়ে তেনেহ'লে এইটো আপোনাক কি কৰিব, এটা ফৰ্মেটত লৈ যাব আৰু আপুনি ডাইৰেক্ট শ্বেয়াৰো কৰি দিব পাৰে ওপৰৰ পৰা, বা ওপৰৰ ৰাইট ছাইড কৰ্নাৰত যিটো তিনিটা ডট আছে তাত গৈ পেলাই যদি আপুনি ডাউনলোড অপশ্যনত টিপি দিয়ে তেনেহ'লে এইটো PDF আকাৰে আপোনাৰ ডাউনলোডো হৈ যাব। আৰু আপুনি যেতিয়া অ'পেন কৰিব তেতিয়া ইয়াত চাব পাৰিব এইটো আপোনাৰ PDF হৈ পেলাই ডাউনলোড হৈ গৈছে, সেইটো চাওক। ঠিক আছে। চ' এই ধৰণে আপোনাৰ নিজৰ হেণ্ডছেটতে পেটৰ কুৱেশ্যন পাই যাব। আপোনালোকে এই এপটো এবাৰ ট্ৰাই কৰি চাওক।